কি নাম দি মাতিম মাতিম তোমাক অসমৰ ছবি জগতৰ নৱতম সংযোজন ডক্টৰ বেজবৰুৱাটো ব্ৰজেন বৰুৱাৰ সৃষ্টিক যুগমীয়া কৰাৰ প্ৰয়াস নিপন গোস্বামী সঞ্জীৱ নাৰায়ণৰ ডক্টৰ বেজবৰুৱা ফুল 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 ফুলি মেলিলে পাহি ব্যৱসায়িকভাৱে সফলতাৰ মুখ দেখা প্ৰথমখন অসমীয়া কথাছবি প্ৰখ্যাত ছবি নিৰ্মাতা ব্ৰজেন বৰুৱাৰ অমৰ সৃষ্টি এই ডক্টৰ বেজবৰুৱা ছবিৰ সিকুৱেল নিৰ্মাণ কৰিব AM টেলিভিছনে বছৰ পূৰ্বে যি স্থানত ব্ৰজেন বৰুৱাই ডক্টৰ বেজবৰুৱাৰ দৃশ্য গ্ৰহণ কৰিছিল সেই একেই স্থানতে অৰ্থাৎ জ্যোতি চিত্ৰবনত বৃহস্পতিবাৰে মুহূৰ্ত সম্পন্ন হয় ডক্টৰ বেজবৰুৱাটোৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগেৰে নিৰ্মাণ হ'ব লগা ছবিখনৰ মুহূৰ্ত অনুষ্ঠানত ক্লেপ ষ্টিক কৰে জুবিন গাৰ্গে কৰোনাৰ মাজতো আমাৰ এটা সুখবৰ বুলিয়ে ক'ব লাগিব যে আৰু এখন বিখ্যাত চিনেমা অসমৰ ডক্টৰ বেজবৰুৱা আকৌ নতুন ৰূপত আপোনালোকৰ সন্মুখলৈ আহিবলৈ যোজা চলাইছে নিপন দাৰ প্ৰচেষ্টাত নিপন গোস্বামী আৰু আমাৰ সঞ্জীৱ নাৰায়ণ আছে প্ৰডিউচাৰ হিচাপে মই এটা অভিনয় কৰিম এটা ৰোল আৰু মিউজিক কৰিছোঁ মই যোগমীয়া সাফল্যৰ অধিকাৰী ছবিখনক নতুন ৰূপত তুলি ধৰাৰ গুৰুদায়িত্ব মূৰ পাতি লৈছে ডক্টৰ বেজবৰুৱাৰ নায়ক নিপন গোস্বামীয়ে মই যদি জীৱনৰ শেষ কালত এখন ছবি কৰিব পাৰোঁ মই অন্তত শান্তি পাম শান্তিৰে মৰিব পাৰিম সেইটো প্ৰপ'জেল লৈ পেলাই যে সঞ্জীৱ নাৰায়ণৰ ওচৰলৈ গ'লোঁ তেওঁ যে লগে লগে হাঁ কৰিলে মই সাংঘাতিক ভাল পালোঁ আৰু সেইমতে আমি আগবাঢ়িলোঁ ছবিখন কৰিবৰ কাৰণে ডক্টৰ বেজবৰুৱাটোৰ মুখ্য আকৰ্ষণ প্ৰখ্যাত অভিনেতা আদিল হুছেইন চিৰযুগমীয়া ছবিৰ সিকুৱেলত অভিনয় কৰিবলৈ পাই অত্যন্ত সুখী বলিউড ষ্টাৰ অসম সন্তান আদিল হুছেইন কিন্তু এইটো খুব বেলেগ ধৰণৰ এটা অভিজ্ঞতা হ'ব বুলি মই ভাবিছোঁ এইটো কাৰণে যে ডক্টৰ বেজবৰুৱাৰ নিচিনা ইমান জনাজাত ছবি এখন যিটো ছবি মোৰ জন্মৰ ঠিক পিছে পিছে হৈছিলে মোৰ তেতিয়া 6 বছৰ বয়স আৰু সেইখন ছবিত ডক্টৰ বেজবৰুৱাৰ চৰিত্ৰত অভিনয় কৰিব পৰা মোৰ ক্ষমতা আছে নে নাই সেইটো এতিয়াহে গম পাম 50 বছৰৰ পিছত ডক্টৰ বেজবৰুৱাৰ সিকুৱেল নিৰ্মাণ কৰিবলৈ পাই সুখী প্ৰযোজক সঞ্জীৱ নাৰায়ণ সহপ্ৰযোজক ডক্টৰ অক্ষতা নাৰায়ণ অসমীয়া চিনেমাৰ ইণ্ডাষ্ট্ৰিটো যেতিয়া গতি লয় কিবা নহয় কিবা প্ৰব্লেম আহি যায় গতিকে সেই গতিটো আকৌ মানে ইঞ্জিনটো আকৌ ষ্টাৰ্ট কৰিব লাগিব সেই ইঞ্জিন ষ্টাৰ্ট কৰাৰ উদ্দেশ্য লৈ পেলাই ইমান ডাঙৰ ছবি এখন কৰিব ওলাইছোঁ আৰু এইখন ছবিত বম্বেৰ পৰা আমি মেক্সিমাম মানুহ ইয়াত বম্বেৰ পৰা আহিছে কাম কৰিবলৈ টেকনিক্যাল মানুহ যিখিনি আছে মানে টেকনিক্যালি খুব সাউণ্ড ছবি এখন আমি বনাবলৈ গৈ আছোঁ অনুভৱটো সাংঘাতিকে ভাল বহুত ভাল লাগি আছে আমাৰ প্ৰি প্ৰডাকশ্যনৰ দুমাহ আমি প্ৰি প্ৰডাকশ্যনৰ কাম কৰিলোঁ খুব ভাল লাগিলে আৰু এতিয়া মই বহুত এক্সাইটেড আমাৰ শ্বুটিং আজি আৰম্ভ হ'ব বিৰাট ধুনীয়াকৈ বহুত স্মুথলি মুহূৰ্তটো আৰম্ভ হৈছে আৰু মুহূৰ্তত আমি গম পাইছোঁ যে জ্যোতি চিত্ৰবনত প্ৰথমখন ছবি যোনখন শ্বুট হৈছিলে সেয়াই ডক্টৰ বেজবৰুৱা 1 আছিলে আৰু আজি ডক্টৰ বেজবৰুৱা 2ৰ প্ৰথম শ্বুটৰ ডেটত জ্যোতি চিত্ৰবনত হৈছে চ' বিৰাট ভাল লাগিছে এইবোৰ ডক্টৰ বেজবৰুৱা 2 নিৰ্মাণেৰে ব্ৰজেন বৰুৱাৰ সৃষ্টিক সন্মান জনোৱাত প্ৰযোজক পৰিচালকক ধন্যবাদ ব্ৰজেন বৰুৱাৰ কন্যা মনামী বেজবৰুৱাৰ দেউতাক পুনৰ ঘূৰি আহিছে কাৰণ নিপন দাৰ মাজত মই দেউতাক দেখোঁ আৰু ডক্টৰ বেজবৰুৱা বোধহয় ব্ৰজেন বৰুৱাৰ মানে ছবি আৰু ব্ৰজেন বৰুৱা ডক্টৰ কিন্তু ব্ৰজেন বৰুৱা আৰু বহুত আছে যিটো মানে প্ৰতিভা সেইটো বেলেগ কিন্তু ডক্টৰ বেজবৰুৱাৰ লগত ক'ব গ'লে মই নিপন দাৰ আৰু ডক্টৰ বেজবৰুৱা ব্ৰজেন বৰুৱা তিনিজনক মই একেই দেখিছোঁ আৰু পুনৰ যে আকৌ জাগৃত হৈছে ৰাইজে যেন এখন ছবি আঁকোৱালি লয় জুবিন গাৰ্গৰ সংগীত ৰাজদীপৰ কাহিনীৰে নিৰ্মাণ হ'ব লগা ছবিখনৰ চিত্ৰগ্ৰহণ কৰিব হৃদয় গগৈয়ে AM টেলিভিছনৰ অভিলাষী প্ৰকল্পলৈ অলেখ শুভকামনা বিভিন্নজনৰ ডক্টৰ বেজবৰুৱাৰ প্ৰথম শ্বুট এই জ্যোতি চিত্ৰবনতে হৈছিল 1968 চনত আৰু এই জ্যোতি চিত্ৰবনৰ এইখন আছিল প্ৰথম ফিচাৰ ফিল্ম যিখনৰ শ্বুটিং ইয়াত আৰম্ভ হৈছিল আৰু সিকুৱেলখনৰ শ্বুটিং
এই জ্যোতি চিত্ৰবনৰ পৰাই আৰম্ভ হৈছে। আজি ইয়ালৈ আহি যথেষ্ট ভাল লাগিলে। মই ডক্টৰ প্ৰদীপ বৰুৱা। আমি আমাৰ নিজৰ ঘৰৰ পৰিয়ালৰে ব্ৰজেন বৰুৱাক মিছ কৰিছোঁ। মোৰ বৰ্তা হয়। মই বৰ সৌভাগ্যৱান যে জ্যোতি চিত্ৰবনত কৰ্মৰত অৱস্থাতেই ডক্টৰ বেজবৰুৱা 2 সঞ্জীৱ নাৰায়ণৰ নতুন চিনেমা ইয়াত দৃশ্যায়নৰ শুভাৰম্ভ হৈছে, মুহূৰ্ত হৈছে। আৰু আজিৰ পৰা ঠিক 52 বছৰ আগে মোৰ হাতত পৰা তথ্য মতে জ্যোতি চিত্ৰবনৰ প্ৰথমখন চিনেমা ডক্টৰ বেজবৰুৱাত শ্বুটিং হৈছিল। উল্লেখযোগ্য যে ছবিখনত অভিনয় কৰিব বহু জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশু বৰাৰ সহযোগত প্ৰশান্ত প্ৰতিম দত্তৰ ৰিপৰ্ট প্ৰাগ নিউজ।